সৌ সিদিনা দাপৰৰ শেষত পৰম বান্ধৱ উদ্ধৱক প্ৰভু ভগৱন্তই কৈছিল, যদি কলিকালত কোনো শুদ্ধ সদচাৰীয়ে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰ লৈ হাতী ঘোঁৰা ধ্বজা পতাকা সহিতে হৰিৰ গুণানুকীৰ্তন কৰি নগৰ ভ্ৰমণ কৰে, শোভাযাত্ৰা কৰে, তেতিয়া ভগৱন্ত পুৰুষ চৈতন্য হয়। আজি বেজেৰা ভোমোলাহাটী কলিতাচুবাত নৱনিৰ্মিত নামঘৰ ভাগ শুভ উদ্বোধন ও বিগ্ৰহ প্ৰতিস্থাপন অৰ্থে ভাগৱত শোভাযাত্ৰা কৰা হৈছে। সমূহ ৰাইজে ভক্তিভৰা সেৱা নিবেদিছে। এই চেগতে হিমুজ ব্লগ নামৰ পেজটিৰ পৰা আটাইকে ৰঙৰ উৎসৱ ফাকুৱাৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে। আশা কৰোঁ সকলোৱে পেজটি ফ'ল' কৰিব আৰু নতুন নতুন ভিডিঅ' চাই থাকিব। মই আকৌ মাথা মাৰি আছোঁ, সোৱাদ কি আছে, দালি কেইখন, আলু ভজাত গাজৰ দিব নেকি? গাজৰ ভজা মই বাৰু বেয়া পাওঁ, যদিও ৰাইজৰ লগত খাম আৰু সন্ধিয়ালৈ স্বনামধন্য পাঠক সুৰেন্দ্ৰ মোহনদেৱৰ নাম চাম আৰু গাজি খাব পালে ঘৰত গুচি যাম। মাৰাত তালি, হেপী হলি।